মা শব্দটো এটা পৰিপূৰ্ণ শব্দ হয়। সন্তানে মাক অবিহনে যিদৰে নিজক অসম্পূৰ্ণ যেন অনুভৱ কৰে, ঠিক সেইদৰে আমি মহিলাবিলাকেও সন্তান অবিহনে নিজক অসম্পূৰ্ণ যেন অনুভৱ কৰোঁ, যাৰ কাৰণে মা শব্দটো আমি মধুৰ বুলি কওঁ। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আজি আপোনালোকে থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে কি ক'ম, প্ৰেগনেঞ্চি ষ্টৰী। অলপমান দীঘল হ'ব, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। প্ৰেগনেঞ্চি ষ্টৰীটো কোৱাৰ মূল উদ্দেশ্য হৈছে যে কিছুমান মানুহে কয় আজিকালি চলি জন্ম দিয়ে একদম সহজ, পেট কাটিয়ে চলি জন্ম দিয়ে, কিনো টান। আৰু এটা কথা, মই প্ৰেগনেণ্ট বিয়া হোৱা এমাহ পিছতে হৈছিলোঁ, যাৰ কাৰণে আমাৰ কাষৰ কিছুমান মানুহে আজিলৈকে ভাবি আছে যে মই বিয়া হোৱাৰ আগতে প্ৰেগনেণ্ট হৈছিলোঁ। যাৰ কাৰণে মই আজি প্ৰেগনেঞ্চি ষ্টৰীটো তেখেতসকলক ডেডিকেট কৰিম। তো মানে সেই কুৱেশ্যনটো যে মই বিয়া হোৱাৰ আগত প্ৰেগনেণ্ট হৈছিলোঁ নেকি, সেই কুৱেশ্যনটো মোলৈ পোনপটীয়াকৈ নাহে, মানে বাগৰি আহে, যাৰ কাৰণে মই এনচাৰটো ডাইৰেক্ট দিব নোৱাৰোঁ। সেইকাৰণে ইউটিউবৰ আৰু ফেচবুকৰ মাধ্যমেৰে উত্তৰটো দিম বুলি ভাবিলোঁ। আমাৰ লাভ মেৰেজ হৈছিল আৰু বিয়া হোৱাৰ ক'লোৱে নহয় বিয়া হোৱাৰ এমাহ পিছত প্ৰেগনেণ্ট হৈছিলোঁ, যাৰ কাৰণে মানে কুৱেশ্যনটো আহি আছিল, চাগে আহি আছে তেখেতসকলৰ। যা হওক, মই বিয়া হোৱাৰ এমাহ পিছত প্ৰেগনেণ্ট হোৱাৰ কাৰণটো এইটো যে মই যিদিনা বিয়া হৈছিলোঁ, মানে এজন উকিল মাতি কিনে বিয়া হৈছিলোঁ, আৰু সেই বিয়া হোৱাৰ দিনা মোৰ 10 দিন আছিল মাহেকীয়া। লাজ চৰম নোহোৱাকৈ কথাখিনি ক'ম দেই, আপোনালোকে আৰু নাভাবিব লাজ চৰম নোহোৱা বোৱাৰী এইবিলাক কথা ক'ব আহে নেকি। নহয়, আত্মসন্মান বুলি এটা কথা আছে, আৰু আত্মসন্মানত লগাকৈ যেতিয়া কোনোবাই কয় নহয়, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত বৰকৈ খুন্দা মাৰে। সেইকাৰণে ক'ব ওলাইছোঁ দেই, আপোনালোকে একেবাৰে মোক ক্ষমা কৰি দিব, উপায় নাই মানে। তো 10 দিন আছিল, আৰু আমাৰ বিয়াখন মানে ভেকুলীৰ বিয়াতকৈও সৰু হৈছিল। সেইকাৰণে কিছুমানৰ ডাউট হৈছে, ইমান সৰুকৈও বিয়া পাতিলে। সৰুকৈ বিয়া পতাৰ কাৰণটো কি জানে? হাতত পইচা নাছিল। পইচা নহ'লে ডাঙৰকৈ বিয়া পাতিব পাৰি নেকি? সেইকাৰণে সৰুকৈ বিয়া পাতিছিলোঁ। 10জনমান নহ'বই নেকি মানুহ আহিছিল, একেবাৰে মানে নিজৰ মানুহ একেবাৰে আহিছিল। আহি তাৰপিছত এজন উকিল আনিছিল, উকিলজনৰ আগত ছিগনেচাৰ কৰিছিলোঁ, সেয়াই বিয়া আমাৰো। আজিও মনত আছে, বিয়াৰ দিনা 2 কিলোমিটাৰ খোজকাঢ়ি বাছ ধৰিছিলোঁ, আৰু বাছ ধৰি কিনে নলবাৰীলৈ গৈছিলোঁ। মই নলবাৰীত কাম কৰিছিলোঁ, যাৰ কাৰণে নলবাৰীলৈ যোৱা হৈছিল। আমি পইচা নোহোৱাৰ পিছতো বিয়া হোৱাৰ কাৰণটো কি জানেনে? এতিয়া কিছুমানে কুৱেশ্যন কৰিব পাৰে যে হাতত যদি পইচাই নাছিল বিয়া কিয় পাতিছিলি বোলে তহঁতে, চখত নেকি? নহয়, মানে কি আমাৰ এওঁ আৰু মই বেলেগকৈ আছিলোঁ, যাৰ কাৰণে মানে কি পইচা দুইফালে খৰচ হৈ গৈছিল, আৰু আমাৰ দুটাৰ মনৰ পৰা ভাল পোৱাটো দুটা খৰচ হোৱাৰ কাৰণে পিৰপিৰাই আছিল ক'ৰবাত নহয় ক'ৰবাত। তো আমাৰ যিহেতু পইচা নাইয়ে, এটা পইচা ৰেহাই হৈ যাব যদি দুয়োটাই বিয়া পাতি একেলগে থাকোঁ। তো সেইকাৰণে বিয়া হৈছিলোঁ। তো বিয়া হৈ আহিলোঁ, আহি কিনে এটা ৰুমত থাকিলোঁ, আৰু যেতিয়া মন পচন্দৰ মানুহ দুজন একেলগে থকা যায়, অভিয়াছলি সংগমটো হ'বই, আৰু আমাৰো সংগম হৈছিল। তাৰপিছত এনেকৈ দিন বাগৰি থাকিল। আহিল সেই দিনটো যিদিনা মোৰ মেন্স হ'ব লগা আছিল। নাই, সেইদিনা নহ'ল। মই ভাবিছোঁ 2 দিনমান দেৰি হ'ব, নাই সেইদিনাও নহ'ল। 5 দিন পিছত মই কিট এটা আনি কিনে, প্ৰেগনেঞ্চি কিট এটা আনি টেষ্ট কৰিলোঁ যে কিনো কথাটো হ'ব পাৰে কিবা। চালোঁ যে মই প্ৰেগনেণ্ট। বিশ্বাস কৰক, যেতিয়া এগৰাকী মহিলাই প্ৰেগনেণ্ট হয় তেতিয়া কি আহে মুখত? হাঁহি এটা, ধুনীয়া হাঁহি এটা। কিন্তু মোৰ মুখত হাঁহি নাছিল, কান্দিছিলোঁ, ঠিকছে কান্দিছিলোঁ বাথৰুমত। কান্দি আহি মানুহজনক কৈছিলোঁ যে মই প্ৰেগনেণ্ট, এনেকৈ কঁপি আছিলোঁ। তেতিয়া মানুহজনে চাই কিনে, মানুহজনে যিখন বিচনাত বহি আছিল, এইখনে বিচনা বহি আছিল,
বিচনাখন এনেকৈ লৰিব ধৰিছে এনেকৈ লৰি গৈছে তাৰমানে কঁপিছেও হয় তেনেকি আৰু চকুৰে একদম পানী আহি আছে তেওঁ এটা কথাই কৈছিল যে বাচ্চাটো ৰাখিব নালাগে ময়ো ক'ৰবাত নহয় ক'ৰবাত ভাবিছিলোঁ যে হয় বাচ্চাটো নাৰাখোৱে নেকি কাৰণ কিয় এখেতসকলৰ ঘৰৰ ফালৰ পৰা ইমান এটা মানে হেৰি নাছিল ইমান এটা কি ক'ম এখেতসকলৰ ঘৰৰ ফালৰ পৰা ইমান এটা মানে মোক লৈ অলপমান হেৰি নাছিল আৰু যেতিয়া মোক বুজি পালে তেতিয়াৰ পৰা বাৰু এইখন ঘৰৰ মানুহো হেপ্পী সেইখন ঘৰৰ মানুহো হেপ্পী যা হওক তো সকলোবোৰ ঠিক হোৱাৰ পিছত প্ৰেগনেণ্ট হ'লে ভাল আৰু এওঁৰ মতে আৰু তাৰপিছত সেইদিনাৰ কথা গ'ল আৰু তাৰপিছত ডিউটিত গ'লোঁ যাই কিনে তেওঁ আহিলে ডিউটিৰ পৰা ময়ো আহিলোঁ তেওঁ বৰপেটা নলবাৰীৰ পৰা বৰপেটালৈকে সেই ট্ৰেইনত যায় ট্ৰেইনত আহে এনেকুৱা তো আহিলে তাৰপিছত আৰু এওঁ সুধিলে মোক কি কৰিম বুলি ভাবিছা তাৰপিছত কিবা কৰোঁ কিবা হয় নাই মই ইউটিউবত ভিডিঅ' চাইছোঁ পিল খালে তুমি ভাল পাই সেই হৈ যাব কি বুলি কয় বেছি নহয় পিলৰ দাম 500 টকা মানে এনেকৈ গ'ল তেতিয়া মোক ক'লো মই পিল নাখাওঁ মই হস্পিটেলত দেখাম তো কোন দেখা হস্পিটেলৰ গোপাল চন্দ্ৰ কলিতা নেকি তেখেতক মই দেখাইছিলোঁ তো তেখেতক দেখালোঁ ছ'ন'গ্ৰাফি কৰিলে তাৰপিছত আৰু ছাৰজনে আহি কিনে ক'লে কি ভালেইচোন এনেকৈ কৈছে ভালেই আছে দিয়া মই এনেকৈ ক'লে তাৰপিছত মই ক'লোঁ ছাৰ আমি বাচ্চাটো ৰাখিম বুলি ভবা নাই আপোনাৰ পৰা পৰামৰ্শ ল'ব আহিছোঁ তেতিয়া কৈছে প্ৰথম বাচ্চা এনেকৈ নাপায় নহয় এইবিলাক কথা ক'ব নক'বা এনেকৈ ক'লে তাৰপিছত প্ৰথম বাচ্চা পাৰা যদি ৰাখি থৈ দিয়া পিছলৈ বেয়া হ'ব সেনেকৈ ক'লে তাৰপিছত সেই কথাখিনি ক'ৰবাত নহয় ক'ৰবাত মোৰ ইয়াতে সোমাই গ'ল তাৰপিছত মই এওঁক আহি ক'লোঁ যে আমাৰ মাকো জনালোঁ মা মোৰ এনেকুৱা তেনেকুৱা হৈছে মায়ে কৈছে ৰাখ এইবিলাক নকৰিবি এনেকৈ ক'লে তাৰপিছত মই ক'লোঁ কি মই আৰু এইবিলাক একো নকৰোঁ পিলো নাখাওঁ আৰু মই মিছকেৰেজো নকৰোঁ তুমি মোক এৰি গ'লেও ক'লা তেতিয়া তেওঁ কান্দিছিল কান্দি কিনে কৈছিল যে মই মৰিলেহে হ'ব এনেকৈ কৈছিল তেতিয়া মই তেওঁক কৈছিলোঁ এইবিলাক কথা নক'বাচোন ইমান ভাল খবৰ এটা আমি এতিয়া ভালকৈ হাঁহি মাতি থাকিবহে লাগে এইবিলাক কি কথা কোৱা তেওঁ তাৰমানে চকু পানী শুকুৱাই নাছিল কান্দিয়ে আছিল তাৰপিছত এনেকৈ আপোনাৰ দিনবোৰ যাই আছে আৰু তাতে এটা কথা মই যেতিয়াই কিবা বস্তু খাইছিলোঁ পানী এইটো খালেও মানে কি মোৰ বমি অহা আছিল কাৰোবাৰ এনেকুৱা হৈছিল নে ক'বচোন মানে পানী অলপমান খালেও বমি আহি যায় বমি টেবলেট দিছে বমি টেবলেটটো খালেও বমি আহি যায় মানে একেবাৰে মানে কি ক'ম মোৰ অৱস্থা নোহোৱা হৈ গৈছিল বহুতে কয় দে মই দেখাত ধুনীয়া নহয় অৱশ্যে মই নিজক বহুত ধুনীয়া বুলি ভাবোঁ তো তেতিয়া মোৰ কেনেকুৱা হৈছিল জানে নাই জুখুনি হৈ গৈছিলোঁ বোলে মই বহুতে কয় তই এনে দেখাত ধুনীয়া নহয় এতিয়াতো তই জুখুনি হৈ গ'লি ইমান সোনকালে বাচ্চা জন্ম দিয়াৰ কি দৰকাৰ আছিল এনেকৈ কৈছে প্ৰটেকশ্যন ল'ব নোৱাৰা তেতিয়াহে মই গম পাইছিলোঁ কি প্ৰটেকশ্যন বোলা বস্তুটো আছে আপোনালোকে এতিয়া ভাবিব দিয়কচোন তাই একো গমেই নাপায় সঁচা কথা কৈছোঁ মই তেতিয়াহে মোৰ মূৰত আহিছে যে প্ৰটেকশ্যন ল'ব লাগিছিলে এনেকুৱা টাইপৰ ডিউটিলৈ যাই ৱাছৰুমত বহি কেৱল অক কৰি থকা আছিলোঁ কিছুমান মানুহে মোক দেখি কিনে তাৰছ খাইছিল খাই কিনে কৈছিল তুমি প্লিজ কেইদিনমান ছুটি লোৱা আনকি মোৰ মেনেজাৰজনে মোক কৈছিল পাঞ্চ কৰি যোৱাই কিনে অলপমান ৰেষ্ট লৈ কিনে আহাগৈ প্ৰেগনেঞ্চিৰ সেই 3 মাহ মোৰ এনেকুৱা অনুভৱ হৈছিল যে মাক হোৱাটো ইমান সহজ কথা নহয় মুখৰ কথা নহয় সময়বিলাক এনেকৈ পাৰ হৈ আছিল তাৰপিছত 5 মাহ পঞ্চমৃত খুৱাই মোৰ তেতিয়া পঞ্চমৃত খুৱাবৰ কাৰণে এই যে আমাৰ ডিপাৰ্টমেণ্টৰ মেনেজাৰ এজন তাৰপিছত মোৰ কলিগ কেইজনমানে যাই কিনে আমাক পঞ্চমৃত খুৱাইছিল মোক তাৰপিছত মায়ে এখন ঠগি দিছিল আৰু এনেকুৱা তাৰপিছত আৰু এনেকৈ 5 মাহ গ'ল তাৰপিছত মই ESIত দেখাইছিলোঁ বেলতলাত আৰু ইয়াতে তপন ডেকা ছাৰক তাতে দেখাইছিলোঁ মাজে ESIত বহুখিনি ফ্ৰী হয় যাৰ কাৰণে তাতে যাই দেখাইছিলোঁ এতিয়াও মনত আছে সেই 5 মাহ পিছত পেটটো ডাঙৰ হৈছিল সেই ডাঙৰ পেটটো লৈ বেলতলালৈকে গৈছিলোঁ ট্ৰেইনত
থিয় হৈ গৈছিলোঁ, কোনো এজন মানুহে চিট এৰি দিয়া নাছিল। মনত পৰে, মানে দুখ লাগে আৰু মানুহৰ মানৱতাটো লাহে লাহে নাইকিয়া হৈ যাই আছে, সেইটোৱে কথা ক'ব খুজিছোঁ। আৰু প্ৰেগনেঞ্চিৰ এই সময়ছোৱাখিনিত মোক বিশেষকৈ ডিপাৰ্টমেণ্ট মেনেজাৰজন আৰু মোৰ কলিগবিলাকে মোক বহুত সহায় কৰিছিল। কাৰ্টুন দাঙিব ধৰিলে কাষৰজন আহি কিনে কয়, মই দাঙি দিম। সঁচাকৈ এতিয়া মোৰ মনত পৰি গৈছে, সেই মুখকেইখন মোৰ চকুৰ আগত ভাহি উঠিছে আপোনালোকৰ ওচৰত ক'ব ধৰোঁতে। প্ৰেগনেঞ্চি ষ্টৰিটো মোক বহুত সহায় কৰিছিল। আৰু মানে কি, বমি আহিলে, মূৰ বেয়া লাগিলে, বাছ কোনোৱে কাকো কমপ্লেইন কৰা নাছিল। কেৱল এটা কথাই কৈছিল যে তই ভালকৈ থাক, ভালকৈ বাচ্ছাটো জন্ম দে, যা অলপমান ৰেষ্ট ল'। ইমানেই ভাল আছিল সেই সময়ৰ নলবাৰী বিশালৰ ষ্টাফসমূহ। তাৰপিছত সময় বাগৰি বাগৰি 8 মাহত ভৰি দিলোঁ। প্ৰায় 7 মাহৰ পৰাই মোৰ ভৰি ফিকিছিল। ইমানকৈ ফিকিছিল না, আচৰিত। তাৰ ভয়ো খাইছিলোঁ কেতিয়াবা কেতিয়াবা। মানুহজনে দেখি কিনে তেতিয়াৰ পৰা ক'ৰবাত নহয় ক'ৰবাত অনুভৱ কৰিছিল চাগে কিমান কষ্ট। সেই তেতিয়াৰ ভৰি ফিকা কিবা কিবি যেতিয়া বেমাৰ দেখিছিল, মোৰ কষ্ট দেখিছিল, তেওঁ সেই কষ্ট দেখি চকু পানী ওলাইছিল আৰু কৈছিল যে মাতৃ হোৱাটো ইমান সহজ কথা নহয়। আৰু মোক বহুত বেছি কেয়াৰ লৈছিল। যি খাব ইচ্ছা কৰোঁ তাকে আনি দিয়া আছিল। যিকোনো বস্তু আপোনাৰ কোনোদিনে এনেকৈ কোৱা নাছিল যে মোৰ পইচা নাই, কিবা নাই। পকেটত নাথাকিলেও ধাৰ কৰি আনি হ'লেও মোক খুৱাইছিল। পিছলৈ যেতিয়া মোৰ পেটটো ডাঙৰ হৈ আহিল বা সেই হৈ আহিলোঁ শেষলৈকে, মানে 6-7 মাহৰ পৰা ইমান কেয়াৰ লোৱা হ'ল মানুহজনে, আচৰিত। তো তাকে কয় নেকি, মাক দেউতাক ফিলিং আহি গৈছিল তাৰমানে। আৰু তুমি মাক হ'বা, মই দেউতাক হ'ম, এইটো ফিল আকৌ। যিয়ে নহওক, মই বাচ্ছা হোৱাৰ 7 দিন আগলৈকে কাম কৰি আছিলোঁ। আৰু সেই সময়ছোৱাতে মই আপোনাৰ বেলতলালৈ গৈছিলোঁ। যাই কিনে তাৰপিছত আৰু সুধিলোঁ কেতিয়া কি আহিব লাগিব। তেতিয়া তেখেতসকলে কৈছিল কি 4 তাৰিখলৈকে হ'ব, তুমি 4 তাৰিখে আহিবা। তো মাৰ্চৰ 4 তাৰিখ। তাৰপিছত আমি আৰু ডিচাইড কৰিলোঁ কি, তুমি আমাৰ ইয়াক কৈছিলোঁ আৰু তুমি 3 তাৰিখৰ পৰা লৈ লোৱা আৰু মই কালিৰ পৰাই ছুটীটো লৈ ল'ম, যিহেতু সময় বেছি দিন নাই আৰু মাজত মাত্ৰ এসপ্তাহে আছে। তো মই কালিৰ পৰা লৈ ল'ম, ছাৰহঁতক কৈ দিম। তাৰপিছত তেতিয়া ক'লে হ'ব, মই 3 তাৰিখে ল'ম। তাৰপিছত আহি গ'ল নহয় 1 তাৰিখটো। 1 তাৰিখে মই কি কৰি আছিলোঁ জানে নাই, বিচনাৰ চাদৰ এখন ধুই আছিলোঁ, চিৰা বিচনাৰ চাদৰ। এয়া লাগে নহয় কটন টাইপৰ কাপোৰ, বাচ্ছাটোক লাগিব, তাকে মই ধুই আছিলোঁ। সেইদিনা মাও নাছিল, ভণ্টিও নাছিল মোৰ ভাড়া ৰুমত। তো মায়ে সেইফালে সৰ্থেবাৰী গৈছে, ভণ্টি আহি পাইছে জাষ্ট। ভণ্টিয়ে মোক ঠিকছে গালি পাৰিব ধৰিছে যে বিচনা চাদৰ কিয় ধুইছ। এনেকৈ ধোৱা মিলা হোৱাৰ পিছত মই ভণ্টিক ক'ব ধৰিলোঁ যে মোৰ লৰচৰ নাই বাচ্ছাটোৰ। তেতিয়া ভণ্টি গালি পাৰি কৈছে কি, এতিয়া লৰচৰ নোহোৱা হ'ল নেকি, ডক্টৰক ফোন কৰ। তাৰপিছত মই নলবাৰীৰে ৰিজুমণি শৰ্মা ছাৰ নামৰ ডক্টৰজনক ফোন কৰিলোঁ। আৰু তেখেতে ক'লে কি, তুমি ORS এটা খাই বাওঁ কাটি শুই দিয়া। বাওঁ কাটি শুই কিনে মই উঠিব ধৰিছোঁ। তাৰপিছত মোৰ কি অৱস্থা হৈছে জানেনে, থিয় দিয়াৰ লগে লগে পানীৰ নলেৰে যেনেকৈ পানী আহে, ঠিক তেনেদৰে মোৰ ব্লিডিং হৈছিল। তেতিয়া মোৰ এনেকুৱা অনুভৱ হৈছিল যে মই আৰু নাথাকোঁ। কাৰণ কিয়, এনেকৈ ব্লিডিং হোৱা মই মানুহ দেখাই পোৱা নাই আজিলৈকে, আৰু মই শুনাও নাই কোনোদিনে। তাৰপিছত মই ভণ্টিক কৈছোঁ মোৰ কি হ'ল। কাষৰ মানুহ আহিছে, আহি কিনে একেবাৰে নদীৰ নিচিনা বব ধৰিছে, ৰুমটো গোটেই ভৰ্তি। একেলগে কাষত থকা মানুহবোৰে চক খাই গৈছিল আৰু কৈছিল কি, সোনকালে হস্পিটাল যোৱা মইনা, সোনকালে যোৱা। তেতিয়া মোক সুধিছিল তোমাৰ বিষ আছে নে নাই। নাই, মোৰ বিষ চিষ নাই, মোৰ কি হ'ল, নাই নাকান্দিবা। আগদিনা আৰু মই এজন দাদাক কৈছিলোঁ, দাদা আপোনাৰ গাড়ীখন যদি পাৰে 4 তাৰিখে লৈ যাব লাগিব দিয়ক, কাৰণ মোৰ 4 তাৰিখে ডেট দিছে, আপুনি বেলেগত ভাড়া নল'ব। তেতিয়া দাদাজনে কৈছে হ'ব। তাৰপিছত মই ভণ্টি সেইদিনা ফোন কৰি কিনে ক'লে, দাদা আজিয়ে যাব লাগিব, আমাৰ বাৰ মানে বহুত প্ৰব্লেম হৈছে। তাৰপিছত লৈ গ'লে, আহি কিনে পটকৈ আহি গৈছে, কিন্তু তেখেত আহি কিনে লৈ গ'লে। দেউতাও কিবা কাৰণত নলবাৰীত আহিছিল, যাৰ কাৰণে দেউতাও গুচি গ'ল আমাৰ লগত। তো সেইদিনা আছিল 1 তাৰিখ, 1 মাৰ্চ, মোৰ চেলাৰী সোমাইছিল। মই
বাচ্চা হোৱাৰ এসপ্তাহ আগলৈকে সেই ৰবিবাৰটোৰ পৰা এসপ্তাহ আগলৈকে মই কাম কৰিয়ে আছিলোঁ। তো চেলাৰী সোমাই মই উইড্ৰ কৰিছোঁ, সেই ব্লিডিং হৈয়ে আছে মোৰ। ATMতো বহুখিনি টেষ্ট পৰিছিল। তো তাৰপিছত আৰু মই গুচি আহিলোঁ। বহিলোঁ গাড়ীত, বহি কিনে 3-4খনমান বিচনাৰ চাদৰ পূৰা তিতি গৈছে, অৱস্থা নাই। তাৰপিছত আপোনাৰ ESI লৈ গ'লোঁ। যাই সেইদিনা ৰবিবাৰ, কোনো মানে হস্পিটেলত এজনো ডক্তৰ নাই। এজনে আছে মানে আপোনাৰ সেয়া আৰু ইমাৰ্জেঞ্চিত চাই। তেখেতে চাই কিনে কাষত মানে চিষ্টাৰ থাকে ন, কৈছে ক'তনো বাচিব, ইমান ব্লিডিং, এনেকৈ কৈছে। তাৰপিছত ডক্তৰজনে এনেকৈ দিছে, মই দেখা পাইছোঁ সেইবিলাক। তাৰপিছত ভণ্টি ইফালে মোৰ মূৰটো এনেকৈ মালিচ কৰি আছে। তাৰপিছত মই আৰু ইফালে ভৰিখনো ফুলি আছে। তাৰপিছত মই আৰু এনেকৈ আৰু ভাবি চিন্তি এনেকৈ আৰু আছোঁ আৰু। ডক্তৰে কৈছে কি আমি তোমালোকক আয়ুষ্মানত ৰেফাৰ কৰিছোঁ, আয়ুষ্মানত যোৱা। তাৰপিছত সিহঁতৰে এম্বুলেঞ্চেৰে আমাক আয়ুষ্মানত লৈ গ'ল। লৈ যাই কিনে মোক পূৰা খুৱাই দিছে, দি কিনে তাৰপিছত চাই কিনে ক'লে কি তোমাৰ পেটত থকা সন্তানটো নাকেৰেও গু খাইছে আৰু মুখেৰেও গু খাইছে, সেনেকৈ ক'লে। তাৰপিছত মই ক'লোঁ কি নাকেৰেও গু খাইছে, মুখেৰেও গু খাইছে, কি হ'ব ছাৰ? মোৰ একো আইডিয়া নাছিল। কৈছে আমাৰ দেউতাৰ আগত কৈছে আৰু মই শুনা পাইছোঁ এইটো ৰুম আৰু সেইখিনি মানে এটা সেই আৰু থাকে কেবিন টাইপত, তাতে মাতি নি কৈছে কি 2টাৰ এটাহে বাচিব আৰু 2টাও নাবাচিব পাৰে, কিন্তু এটা যে নাথাকিব সেইটো কিন্তু সত্য। তাৰপিছত এওঁ আহি পোৱা নাই। বৰপেটাত সেইদিনা কাম কৰি আছিল। 4 তাৰিখে ডেট দিছে, যিহেতু 2 তাৰিখমানৰ পৰা 2-3 তাৰিখৰ পৰা কাম নকৰোঁ বুলি ভাবিছিল আৰু সেনেকা। তো এওঁ আহি পোৱা নাই। মোৰ মানে মনত কি ভাব আহি গৈছিল যে মই নাথাকিম, তো মই এবাৰ মানুহজনক চাব পালে ভাল আছিল। আহিয়ে পোৱা নাই। এইফালে নাৰ্ছ কেইজনী মানে মোৰ কাণত ফুচফুচাই আছে, তোমাৰ ইমান ব্লিডিং হৈছে যে তুমি কি তোমাৰ হাজবেণ্ডৰ লগত আছিলা নেকি? তেতিয়া মই একবাৰত সঁচাকৈ উত্তৰ দিয়া নাছিলোঁ। যেতিয়া মোক 3বাৰমান সুধিলে তেতিয়া মোক বহুত খং উঠিছিল, কিন্তু খংটো মই দেখুওৱা নাই। তেতিয়া মই কৈছিলোঁ যে মোৰ মা আৰু ভণ্টি মোৰ লগত নেৰানেপেৰাকৈ লাগি আছে। সেনে অৱস্থাত মা ভণ্টি মোৰ লগত থাকোঁতে এটা ৰুমত আৰু মই তেখেতৰ লগত কেনেকৈ থাকিব যাব পাৰিম, এনেকৈ কৈছিলোঁ। মোক খং, তেখেতসকলে কি বা বুজি পাইছিল সেইখিনি সময়ত মই বাৰু নাজানো। তো সেনেকা আজিলৈকে গম নাপালোঁ ব্লিডিংটো কিয় হৈছিল। নানান ধৰণৰ চিন্তাই মোৰ মন মগজু ব্লক কৰি পেলাইছিল, যাৰ ফলত মোৰ প্ৰেছাৰ বহুত বেছি হাই হৈ গৈছিল। ডক্টৰে প্ৰেছাৰ চেক কৰি এটা কথাই কৈছিল যে তোমাৰ যদি এনেকৈ প্ৰেছাৰ বাঢ়ি থাকে তেতিয়াহ'লে তোমাৰ সন্তানটোৰ কাৰণে আৰু বেছি বেয়া হ'ব, গতিকে অলপ চিন্তা বাদ দিয়া। তেতিয়া মই এটা ৰাস্তাই পাইছিলোঁ জানেনে, সেইখিনি কথা শুনি ভগৱানৰ নাম লোৱা। ঠিকছে ভগৱানৰ নাম লৈছিলোঁ আৰু চিন্তাৰ পৰা অলপ মই মুক্ত হৈছিলোঁ। সকলোবোৰ ঠিক হ'ল, কিন্তু তাতে এটা কথা, মানুহজন আহি পোৱা নাই, ছিগনেচাৰো বহুত কৰিব লাগে। ডক্টৰে কৈছে আপোনাৰ যিহেতু জোৱাই আহি পোৱা নাই, দেউতাক কৈছে, গতিকে আপুনি ছিগনেচাৰটো কৰক। দেউতাই কপি ছিগনেচাৰ কৰিছিল। তাৰপিছত মোক অপাৰেশ্যন থিয়েটাৰলৈ নিবলৈ লিফ্টত ৰেডি আৰু পূৰা। তাৰপিছত লিফ্টত লৈছে, তাৰপিছত ভণ্টি দেউতা এনেকৈ লিফ্টত মোৰ লগত। লিফ্টটো যাব আৰু তেনেতে এওঁ আহি পাইছে। মোৰ ওচৰলৈ অহাৰ লগে লগে মই তেওঁক হাতত ধৰিছিলোঁ আৰু কৈছিলোঁ যে আমাৰ মইনাটোক ভালদৰে ৰাখিবা, মইতো নাথাকোৱে। তেতিয়া তেওঁ কান্দিছিল, ঠিকছে কান্দিছিল, মানে চকু পানী এনেকৈ বৈছিল যে আচৰিত। তাৰপিছত ময়ো কান্দিছিলোঁ। তেওঁ একো উত্তৰ দিয়া নাছিল, একেবাৰে নিমাত হৈ গৈছিল সেই সময়খিনিত। মই কৈছিলোঁ মই মৰিলেও তোমাক ভাল পাই থাকিম দিয়া। তাৰপিছত তেওঁ সেই চিন্তা নকৰিবা, ইমান কিয় চিন্তা কৰি আছা, চব ঠিক হ'ব, এনেকৈ কৈছিল। তাৰপিছত মই লাষ্টত কৈছিলোঁ যে লাভ ইউ। তেওঁ একো উত্তৰ দিয়া নাছিল, কেৱল কান্দিছিল। সেই সময়খিনিত আমাৰ লগত যোৱা ড্ৰাইভাৰ দাদাজনে মোক কৈছিল যে হে মইনা, কি কথা কৈ থাক হে, মজবুত হ, মানুহটো মজবুত হ, চব ভাল হ'ব, ভগৱানৰ ওপৰত বিশ্বাস আছে। আৰু ফাইনেলি মই পালোঁ
অপাৰেশ্যন থিয়েটাৰ। কোনোদিনে দেখি পোৱা নাছিলোঁ, ডাঙৰ ডাঙৰ লাইট ওপৰত আৰু এইফালে অস্ত্ৰ শস্ত্ৰবিলাক লৈ আছে। বহুতৰে বোলে এই মাজাৰাত দিয়ে বোলে বেজি। মোক ক'ত দিছে জানে? এইটো আঙুলিত বেজি দি কিনে মই একো গমেই নাপাওঁ। গমটো নাপাওঁৱে 3 দিনলৈকে মই একোৱেই গম নাপাওঁ মই 3 দিনলৈকে। 3 দিনৰ পিছত কোনোবাই যদি কাষত মানুহ আহে, মই জাল দেখোঁ। মানুহজনক চিনি নাপাওঁ, জাল দেখোঁ। তাৰপিছত তেতিয়ালৈকে মই গমেই পোৱা নাই যে মোৰ কি হৈছে। তাৰপিছত 4 দিনত ল'ৰা সন্তান এটা আনি কিনে মোৰ তাত দিছে, দি কিনে মোক গাখীৰ খুৱাই আছে চিষ্টাৰে নিজে লাগি কৈছে আপোনাৰ এটা ল'ৰা হৈছে। তেতিয়া মই কৈছিলোঁ যে মোৰ লক্ষী নহ'ল নেকি, গণেশে হ'ল। তেতিয়া কৈছে যে হে মানুহে গণেশে বিচাৰে, আপুনি কি লক্ষী লাগে নেকি? তাৰপিছত মই আৰু ক'লোঁ মানুহে কৈ আছিল মোৰ লক্ষী হ'ব বুলি, গণেশে হ'ল, এনেকৈ ক'লোঁ আৰু সেইখিনি কথা ক'লোঁ। কওঁতে তাৰপিছত অলপ পিছত মই গম পালোঁ এওঁ আহি কিনে মই ক'লোঁ বাবু হৈছে বোলে, গম পাওঁ না তুমি? মই মানে ভাবি আছোঁ মানে সেইদিনাৰে কথা নেকি, ৰবিবাৰৰে কথা। এইফালে যে 3 দিন 4 দিন উকলি গ'ল মই গমেই নাপাওঁ। তো কৈছে কি গম পাওঁ, কোনোবা দিনাই গম পাওঁ, আজি 4 দিন হ'ল দেখোন, এনেকৈ কৈছে। সি বোলে গু খাইছি, মই মানে গু খোৱাটো মনত আছে, নাকেদি আৰু মুখেদি। কি হৈছে, সিও আছিল এই 4 দিন ICUত, আজিহে তোমাৰ ওচৰত আনিছে আৰু এনেকৈ ক'লে। হয় নেকি? মই এনেকৈ ক'লোঁ মোৰ অৱস্থা এনেকুৱা হৈছিল চাওকচোন, থাম্বনেইলত দিছোঁ তথাপিতো আৰু এবাৰ চাওকচোন, এনেকুৱা অৱস্থা হৈছিল মোৰ। তাৰপিছত বহুতে গাঁৱততো মোৰ ঢৌ উঠিছিল মই মৰা বুলি। আমাৰ মায়ে ঠিকছে কান্দিছিল মই মৰা বুলি। তো ভগৱানে কিবাকৈ বচাইছে আৰু। মোৰ বহুত বেছি ব্লিডিং হৈছিল, যাৰ ফলত মোক বহুত তেজ লগা হৈছিল। মানুহজনে আৰু আমাৰ মায়ে হাবাথুৰি খাইছিল তেজ বিচাৰি। আমাৰ মায়েতো বহুত অঙহী বঙহীক ফোন কৰিছিল যে মোৰ ছোৱালীজনীৰ বহুত অৱস্থা বেয়া, যদি পাৰ তেজ অলপ দিবি নেকি বুলি। বিশ্বাস কৰক কাৰো ৰেছপন্স অহা নাছিল। তেতিয়া মায়ে আমাৰ ঠিকছে কান্দিছিল। ভগৱানৰ ওপৰত অপাৰ বিশ্বাস থাকিলে কয় নহয়, কেতিয়াবা ৰাস্তাৰ মানুহো ভগৱানৰ ৰূপ লৈ লয়। সেই যে দাদাজন গাড়ী চলাই আহিছিল মোৰ লগত, সেই দাদাজনে মোক বহুত ডাঙৰ এটা উপকাৰ কৰিলে জানেনে? তেখেতৰ জাগাৰ পৰা 4জন মানুহ লৈ হস্পিটাললৈ আহিছিল আৰু সেই 4জন মানুহে মোক তেজ দিছিল। সেইদিনা মই মৰি থাকিলোঁ হয়, সেই দাদাজনে যদি এই উপকাৰটো নকৰিলে হয়। তো মোৰ এই প্ৰেগনেঞ্চি জাৰ্ণিটোত মোক জীয়াই তুলিবৰ কাৰণে তেখেতৰ ক'বাত নহয় ক'বাত হাত আছে। তো ধন্যবাদ তেখেতক। আৰু মোক 5-6 দিন পিছত জেনেৰেল ৰুমত আনিলে। অনাৰ পিছত ভণ্টি আৰু এওঁৰ মুখ দুখন চাইয়ে মই অনুভৱ কৰিব পাৰিছোঁ কিমান কষ্ট হৈছে। মই তাৰপিছত ভণ্টি আৰু এওঁক কৈছোঁ তোমালোকৰ বহুত কষ্ট হৈছে ন? নাই আমাৰ একো কষ্ট হোৱা নাই। ভাত আনি দিলেও ভণ্টিয়ে খুৱাই দিব নে আমাৰ এওঁৱে মোক খুৱাই দিব, দুয়োটাৰে মানে সেই আৰু কাজিয়া টাইপৰ, মই খুৱাই দিম নহয় মই খুৱাই দিম সেনেকুৱা। বহুত ভাল ট্ৰিটমেণ্ট পাইছিলোঁ। বিশেষকৈ মোক ভণ্টিয়ে বহুত বেছি সহায় কৰিছিল আৰু বহুত বেছি আলপৈচান ধৰিছিল। আপোনাৰ কৈ শেষ কৰিব নোৱাৰিম। খোজ কঢ়োৱাৰ ক্ষেত্ৰতে হওক, পেচাব কৰোৱাব নিয়া, পায়খানা কৰিব নোৱা। পায়খানা কৰোঁ কিন্তু মই ধুই পোৱা নাছিলোঁ, তাইয়ে মোক ধুই দিছিল। মই কৈছিলোঁ তোৰ ঘিণ নালাগে? তেতিয়া তাই মোক এটাই কথা কৈছিল কি কিয় ঘিণ লাগিব, তই মোৰ নিজৰ, এনেকৈ কয় আৰু সাৱটি ধৰা আছিল। ইমান ভাল পোৱা আছিল। এতিয়াও পায়, ময়ো এতিয়াও পাওঁ আৰু সদায় পাই থাকিম। আৰু আপোনাৰ পায়খানা যেতিয়া কৰিছিলোঁ নহয়, তেতিয়া মানে কি পেটৰ ভিতৰৰ পৰা কিবা যে এটা অংগ ওলাই আহিছে সেনেকুৱাকৈ মানে বিষাইছিল। কিছুমানে কয় নহয় মানে আপোনাৰ চিজাৰিন বহুত ভাল বুলি, পেট কাটি জন্ম দিয়া মছলা আজিলৈকে পাই আছোঁ। ইমানেই তাৰমানে ভাল। বহুত দুখ পায় আৰু এইটো দুখ চিৰজীৱন থাকে। জেনেৰেল ৰুমত অহাৰ পিছত নতুন মাতৃসকলক লগ পালোঁ আৰু তেখেতসকলৰ অভিজ্ঞতাবিলাক আদান প্ৰদান কৰা হ'ল। ময়ো মোৰ ফালৰ পৰা অভিজ্ঞতাবিলাক ক'লোঁ, তেখেতসকলৰো ক'লে। তাৰপিছত তেখেতসকলৰ বহুত অঙহী বঙহী আহিছিল আৰু কিন্তু মোৰ কোনো মানুহ তেনেকৈ যোৱা নাছিল, যাৰ কাৰণে ক'বাত নহয় ক'বাত দুখ পাইছিলোঁ।
আৰু মনে মনে চকু পানীও টুকিছিলোঁ। দুখ লাগে ন যেতিয়া নিজৰ বুলি কোৱা মানুহবিলাকে খবৰ ল'ব নাযায়। আৰু ফাইনেলি অসমত সেই সময়ছোৱাত কৰোণাৰ আগমন ঘটিল, যাৰ কাৰণে সকলোকে ফটাফট ৰিলিজ দিলে। তো মোকো ৰিলিজ দিলে। 6 মাহ ঘৰত থাকিলোঁ, মাৰ ঘৰত থাকি কিনে তাৰপিছত নলবাৰীত আহিলোঁ। আহি কিনে আৰু ডিউটি জইন কৰিলোঁ। জইন কৰি ডিউটি আৰম্ভ কৰিলোঁ আৰু আজিলৈকে ডিউটি কৰি আছোঁ। একমাত্ৰ মোৰ মাৰ কাৰণে কৰিব পাৰিছোঁ। মায়ে মোৰ সন্তানটিক খোৱা লোৱা সকলো আলপৈচান মায়ে ধৰে। এতিয়াও স্কুললৈ অনা নিয়া মায়ে কৰে আমাৰ। এই প্ৰেগনেঞ্চি জাৰ্ণিটোত মোৰ ঘৰখনে, বিশেষকৈ মোৰ মা আৰু ভণ্টি মোৰ লগত ছাৰ নিচিনা আছিল। আৰু আমাৰ আৰু বিশেষকৈ সেই ব্যক্তিজনক মই ধন্যবাদ দিম, যিয়ে মোৰ তেজৰ ইন্তজাম কৰিছিল। তো ধন্যবাদ তেখেতক আৰু এবাৰ। আৰু এয়াই হ'ল মোৰ প্ৰেগনেঞ্চি ষ্টৰী। আশা কৰোঁ যিসকল ব্যক্তিয়ে মোক কৈ থাকে কি মই বিয়া হোৱাৰ আগতে প্ৰেগনেণ্ট হৈছিলোঁ, তেখেতসকলে ক্লিয়াৰিফিকেশ্যন পাই গ'ল। আজিলৈ আহিছোঁ। নমস্কাৰ।